ৰূপৈঘাটৰ হাতীপুখুৰী মাৰ্কাজ একাডেমীত উলহ মালহেৰে উদযাপন কৰা হয় দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস। ছাত্ৰ ছাত্ৰীসকলে শোভাযাত্ৰা উলিয়াই ভক্তিমূলক গীত গাই আৰু শ্লোগানেৰে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰে গণৰাজ্য দিৱসৰ। গণৰাজ্য দিৱস উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন বাৰেৰহণীয়া কলা সংস্কৃতিৰে সাজপাৰ পৰিধান কৰোৱাই দেশভক্তিমূলক গীত গাই দেশৰ স্বাধীনতা সংগ্ৰামীসকলক সোঁৱৰণ কৰা পৰিলক্ষিত হয়। একতা আৰু ভাতৃত্ববোধেৰে কেনেদৰে আমাৰ দেশখন আগুৱাই লৈ যাব পাৰি তাৰ বিষয়ে শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ আগবঢ়ায়। হয়, আমি প্ৰত্যেকবাৰৰ নিচিনাকে এই বছৰো ৭৭তম গণতন্ত্ৰ দিৱস আমাৰ মাৰ্কাজ একাডেমী হাতীপুখুৰীত উলহ মালহেৰে উদযাপন কৰিছোঁ আৰু কৰিবলৈ চেষ্টাও কৰিছোঁ। আমাৰ কালিৰে পৰাই একচুৱেলি পৰহিৰে পৰাই আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ শিক্ষকসকল বিভিন্ন কাম কাজত ব্যস্ত হৈ আছে। কেনেকৈ আমাৰ এই অনুষ্ঠানটি সফলতাৰে উদযাপন কৰিব পৰা যায় সেইমতে আপোনালোকে দেখিছে, আমি উদযাপন অলৰেডি কৰিলোঁ। ছাত্ৰ ছাত্ৰীসকলেও গ'ল। এতিয়া আমি যিহেতু ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই ব্যস্ত থাকোঁ আৰু এই অনুষ্ঠানতো আমি ছাত্ৰ ছাত্ৰীসকলক আমাৰ ভাৰতৰ সংবিধান সম্পৰ্কে জ্ঞানৰ কথা কোৱাই, জ্ঞান গৰ্বৰ কথা কোৱাই আমাৰ উদ্দেশ্য। সেই হিচাপত এই গণতন্ত্ৰ দিৱস বা ৰিপাব্লিক ডে কিয় উদযাপন কৰা হয় আমি তাৰ ওপৰতে হাইলাইট কৰিছোঁ। বিশেষকৈ আমি এইটো কথা এখেতসকলক বুজাবলৈ চেষ্টা কৰিছোঁ যে আমাৰ দেশ আগতে স্বাধীন নাছিল, ব্ৰিটিছে শাসন কৰিছিল আৰু ব্ৰিটিছে যেতিয়া শাসন কৰিছিল একেবাৰে শেষৰ ফালে আমাৰ দেশ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ৰ অধীনতহে আমাৰ দেশ শাসন হৈছিল। আৰু আমি যেতিয়া 1947 চনত স্বাধীনতা পালোঁ তেতিয়া আমাৰ এটা কনষ্টিটিউচনেল ক্ৰাইচিছে দেখা দিছিল, য'ত আমাৰ দেশ গণতন্ত্ৰ হ'ব, ৰাজতন্ত্ৰ হ'ব নে সমাজবাদী নে পুঁজিপতি, কেনেকুৱা নিয়মত শাসন হ'ব সেই বিষয়ত এটা দুদূৰ মুদূৰ পৰিৱেশৰ সৃষ্টি হৈছিলে। আৰু তেতিয়াই আমাৰ কনষ্টিটিউৱেণ্ট এছেম্বলি ফৰ্ম কৰা হৈছিলে, যি কনষ্টিটিউৱেণ্ট এছেম্বলি আমাৰ ডক্টৰ ভীমৰাও আম্বেদকাৰ চাহাবৰ নেতৃত্বত হৈছিলে। আৰু কনষ্টিটিউৱেণ্ট এছেম্বলিয়ে আমাৰ সংবিধানখন প্ৰণয়ন কৰিছিল আৰু তাৰ মতেই 1950 চনৰ 26 জানুৱাৰী তাৰিখে আমাৰ সংবিধান সভাত গৃহীত হৈছিল আৰু আমাৰ দেশ পৰিচালনা কৰাৰ কাৰণে এক নিৰ্দিষ্ট দলিল হিচাপে আমি পালোঁ। আৰু সেই উপলক্ষতেই আমি প্ৰত্যেক বছৰতে 26 জানুৱাৰীৰ তাৰিখটো গণতন্ত্ৰ দিৱস হিচাপে উদযাপন কৰোঁ। আৰু আমি এইটোও জানো যে গণতন্ত্ৰ হৈছে জনসাধাৰণৰ দ্বাৰা, জনসাধাৰণৰ কাৰণে আৰু জনসাধাৰণৰ চৰকাৰ। এই বিষয়সমূহ আমি পুংখানুপুংখকে ছাত্ৰ ছাত্ৰীসকলক আজিৰ তাৰিখত বুজাই দিবলৈ চেষ্টা কৰিছোঁ। অকল ছাত্ৰ ছাত্ৰীক বুজাইছে না আৰু ঠিক ছাত্ৰ ছাত্ৰীৰ লগত আমাৰ বহু সংখ্যক অভিভাৱিকাসকলেও আমাৰ ইয়াত উপস্থিত হৈছে আৰু আমি তেখেতসকলক উদ্দেশ্য কৰিও বিশেষকৈ সংবিধানৰ নীতি শিক্ষাৰ ওপৰত, যেনে একতা, আপোনাৰ লিবাৰ্টি, ইকুৱেলিটি, এইবিলাকৰ ওপৰতো আমি অলপ আলোকপাত কৰিছোঁ, যাতে সকলোৱে প্ৰকৃত অৰ্থত গণতন্ত্ৰ কাক বোলে আৰু প্ৰকৃত অৰ্থত আমাৰ দেশ কেনেকুৱা তাৰ ওপৰত এক সম্যক ধাৰণা আমি দিবলৈ চেষ্টা কৰিছোঁ। আগতে আপোনাৰ অফিচ আদালত তথা স্কুলসমূহতে আপোনাৰ গণৰাজ্য দিৱস, স্বাধীনতা দিৱস আপোনাৰ উপলব্ধ হৈছিল, সাধাৰণ ৰাইজে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা নগৈছিল। কিন্তু বৰ্তমানে দেখা গৈছে যে গাঁৱৰ সাধাৰণ ৰাইজেও আপোনাৰ অংশগ্ৰহণ কৰিছে। ইয়াৰ এটা আমূল পৰিৱৰ্তন হৈছে বুলি আপুনি ভাবেনে? এইটো মই ভাবোঁ। আৰু এই চেগতে মই আমাৰ বৰ্তমানৰ চৰকাৰ বা NDA চৰকাৰক আমি কৃতিত্ব এই লাইনত দিব লাগিব যে বৰ্তমান চৰকাৰে এই স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস এই দুয়োটা অনুষ্ঠানক এনেদৰে উদযাপন কৰাত এটা উদ্দীপনা যোগালে যে এতিয়া গোটেই মানুহে ভাৰতবৰ্ষৰ ইয়াক এটা উৎসৱ হিচাপে গণ্য কৰিছে। আগতে কৰিব লাগে বুলি দায়িত্ব তেনেকৈ কৰিছিল যদিও আজিৰ তাৰিখত মানুহে অন্যান্য ধৰ্মীয় উৎসৱৰ নিচিনাকে দেশৰ উৎসৱ দুটাকো উৎসৱ হিচাপে পালন কৰে। সকলো মানুহে ৰাতিপুৱাৰে পৰা এটা স্বাধীনতা দিৱস বা 26 জানুৱাৰী গণতন্ত্ৰ দিৱসৰ নিৰ্দিষ্ট ড্ৰেছ আপ কৰি পেলাই আমাৰ ষ্টুডেণ্ট সকলো আহে, সাধাৰণ মানুহ আহে, গাড়ীয়ে ঘোঁৰা ঘৰে বাৰীয়ে চবতে চাব পতাকা উত্তোলন হৈছে। আৰু এতিয়া বেলেগ এটা যেন আমাৰ দেশ সঁচাকৈ অৰ্থাৎ স্বাধীন আৰু স্বাধীনতা দিৱস আমি উদযাপন কৰোঁ, গণতন্ত্ৰ দিৱস আমি উদযাপন কৰোঁ, অন্তৰৰ পৰাই উদযাপন কৰোঁ। আমাৰ নিজৰ অনুষ্ঠান ঘৰে ঘৰে সোমাই গ'ল যেন এতিয়া লাগে অৱশ্যে হয়।